মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেটৰ মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পিছতে ডিব্ৰুগড়ত উপস্থিত হোৱা নৱনিযুক্ত মন্ত্ৰী ৰূপেশ গোৱালাক উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হয়। জিলাখনৰ ঠায়ে ঠায়ে অসম চাহ মজদুৰ সংঘই আদৰণি জনালে অসম চৰকাৰৰ শ্ৰমিক কল্যাণ, চাহ জনজাতি আৰু আদিবাসী কল্যাণ আৰু গৃহ বিভাগৰ নৱনিযুক্ত মন্ত্ৰী ৰূপেশ গোৱালাক। গুৱাহাটীৰ পৰা স্থলপথেৰে অহা ৰূপেশ গোৱালাক প্ৰথমে চাহ মজদুৰ সংঘই লেপেটকটা বাগিচাত আদৰণি জনোৱাৰ পিছতে অসম চাহ জনগোষ্ঠী ক্ৰীড়া আৰু সাংস্কৃতিক সন্থা, লেপেটকটা আঞ্চলিক ক্ৰীড়া সন্থা আৰু NEFSA যুটীয়াভাৱে আদৰণি জনোৱা হয়। ইয়াৰ পিছতে খনিকৰ চাৰিআলিৰ পৰা বিশাল ৰেলীৰে অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় কাৰ্যালয় অভিমুখে আদৰি অনা হয় মন্ত্ৰী ৰূপেশ গোৱালাক। ইফালে যাত্ৰা পথত মানকটা চাহ বাগিচা খেলপথাৰত আটছাৰ বিষয়বীয়াসকলে সম্বৰ্ধনা জনায় নৱনিযুক্ত মন্ত্ৰী ৰূপেশ গোৱালাক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছো তেখেতৰ মন্ত্ৰীসভাত স্থান দিয়াৰ বাবে, আৰু তেখেতক ধন্যবাদ জনাইছো তিনিটা বিভাগৰ দায়িত্ব দিয়াৰ বাবে, শ্ৰম বিভাগ, চাহ জনগোষ্ঠী আদিবাসী উন্নয়ন বিভাগ আৰু গৃহ বিভাগৰ এটা অংশ যিটো তেওঁ দায়িত্ব দিছে তাৰ বাবে মই তেখেতক বহুত ধন্যবাদ জনাইছো। আৰু তেওঁ যি আস্থা আৰু বিশ্বাস ৰাখি পেলাই মোক দায়িত্ব অৰ্পণ কৰিছে, সেই দায়িত্বখিনি মই নিষ্ঠা আৰু সততাৰে পালন কৰি যাবলৈ চেষ্টা কৰিম। চাহ শ্ৰমিকৰ যথেষ্ট সমস্যা আছে, তেওঁলোকৰ আশা আকাংক্ষাবিলাক কেনেদৰে পূৰণ কৰিবলৈ চেষ্টা কৰিব? আমাৰ বাগিচাৰ যি ৰাইজ বা আদিবাসী চাহ জনগোষ্ঠীৰ ৰাইজ সঁচাকৈ যথেষ্ট পিছপৰা, কিন্তু 2016 চনৰ পৰা যেতিয়াৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'ল আৰু পৰৱৰ্তী সময়ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ দায়িত্ব ল'লে, তাৰ পিছৰ পৰাই বাগিচা অঞ্চলত চাহ জনগোষ্ঠী আদিবাসী ৰাইজক আগবঢ়াই লৈ যাবৰ কাৰণে যথেষ্টখিনি কাম তেখেতে হাতত লৈছে। আৰু মই দৃঢ় বিশ্বাসী তেখেতৰ নেতৃত্বত আমি এই পিছপৰা জনগোষ্ঠীটোক যথেষ্ট আগবঢ়াই লৈ যাবলৈ সক্ষম হ'ম। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।